আফটাৰনুন মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি পথাৰলৈ আহিছিলোঁ জানেনে? ইয়াত ধান ভালদৰে পকাই নাই কাটিবলৈ, আৰু অলপ অলপ লাগি পকিবলৈ। গুৰিটোহঁত ভালকৈ পকা নাই, আৰু কেইদিনমান লাগিব, 5-6 দিনমান লাগিব কিজানি। ভালদৰে যিহেতু পকা নাই, ক'ৰবাত বহুত কেঁচাই হৈ আছে ধান। মানে চাবলৈ আহিছিলোঁ আজি পথাৰখনত। আৰু আমাৰ পিনে খেতিয়ে বেছি কৰে দেই মানুহে, প্ৰায়ভাগ মানুহে খেতিৰ লগতে জড়িত। কাৰণ খেতিটো ভালকৈ কৰি ল'লে ধানমুঠি বছেকলে জোৰাই খাব পাৰে সকলোৱে। আৰু বহি থাকিলেনো ক'ত খাব পাব, হয় নহয় বন্ধু বান্ধৱীসকল? চাওক, নিজৰ মাটি নহ'লেও আনৰ মাটি আধি কৰি হ'লেও বহু লোকে খেতি কৰি এনেকৈ খায়ে আছে। যিহেতু ধান মানে চাউলৰ ইমান দাম বাঢ়িছে, কি ক'ম, আজিকালি কণ্ট্ৰলৰ চাউলেই ইমান দাম, 30 টকাকৈ কিনিব লাগে। আৰু এতিয়াতো ঘৰৰ চাউলতো কথাই নাই, 50 টকা, 60 টকা, 40 টকা তেনেকৈ। আৰু অকণমান দেখাই দিলোঁ আমাৰ পথাৰখন। ধন্যবাদ।